মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক আমাৰ গণিত চতুৰ্থ শ্ৰেণীৰ পাঠ্যপুথিৰ পাঠ 1 সংখ্যাৰ তৃতীয় অংশলৈ যাবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে দুটা অংশ কৰা হ'ল, তোমালোকে আগৰ ভিডিঅ'তে পাবা। এতিয়া আমি তৃতীয় অংশৰ কথা যদি আমি আলোচনা কৰিবলৈ যাওঁ, ইয়াত স্থানীয় মানৰ কথা আছে, অংকৰ স্থানীয় মান। তলৰ সংখ্যাকেইটাৰ 5ৰ স্থান লিখোঁ আহা। 5 সংখ্যাকেইটাত কিমান নম্বৰ স্থানত আছে চোৱাচোন। একক, দশক, শতক, হাজাৰ, হয়নে? 5ৰ স্থান হাজাৰত, হয়নে নহয়? ইয়াত এতিয়া 5টো ক'ত আছে? একক, দশক, শতক। 5ৰ স্থান কিহত হ'ব? শতকত। আৰু ইয়াত আছে 5, ইয়াতো আছে। কি হ'ব বাৰু আমি চাওঁ আহাচোন। এনেধৰণে হ'ব। আমি 5ৰ স্থান শতকত বুলি লিখিছোঁ, আৰু একক দশকত আছে কাৰণে 5ৰ স্থান দশকত বুলি লিখিছোঁ, আৰু ইয়াত 5টো এককৰ ঘৰত আছে কাৰণে 5ৰ স্থান এককত লিখিছোঁ। আৰু ঠিক তেনেধৰণে চোৱা, 5ৰ স্থানীয় মান মানে এই হাজাৰত যে আছে, হাজাৰত থকা কাৰণেই ইয়াক আমি 5000 বুলি ক'ম। 5ৰ পিছত 3টা শূন্য হ'ব, 5ৰ পিছত 3টা শূন্য, 5000, আৰু ইয়াক যিহেতু 5000ৰ ঘৰত আছে, ইয়াৰ স্থানীয় মান 1000, 5000। 5ৰ স্থানীয় মান 5000, বা 5000টোক আমি 5000ৰে লিখিব পাৰোঁ। ইয়াৰ পিছৰ কেইটা কি হ'ব বাৰু? কি হ'ব চোৱা, 5ৰ স্থানটো যিহেতু ইয়াত শতকৰ ঘৰত আছিলে, 500 বা শতক বুলি 500 বুলি লিখিব পাৰিম। 500ক আমি 500 বুলি লিখোঁ, 5 শতকক। আৰু ইয়াত যিহেতু দ্বিতীয় ঘৰ অৰ্থাৎ দশকৰ ঘৰত আছে, 510, বা ইয়াক আমি 510 আমি 50 বুলি লিখিব পাৰোঁ। আৰু ইয়াতে 5টো যিহেতু এককৰ ঘৰত আছিলে, সেইকাৰণে 51, বা ইয়াক আমি 5 বুলি লিখিব পাৰোঁ। ঠিক আছে। ইয়াত এটা প্ৰশ্ন দিছে, চিন্তা কৰোঁ আহা বুলি। ওপৰৰ সংখ্যাকেইটাত 5ৰ স্থানীয় মানবোৰ একে নে বেলেগ বেলেগ আলোচনা কৰা। একে হয় জানো? নিশ্চয় বেলেগ, কাৰণ প্ৰত্যেকটো 5 একে ঘৰত নাই। শতক, দশক, একক আৰু হাজাৰ সকলো বেলেগ বেলেগ ঘৰত আছে, আৰু সেইকাৰণে স্থানীয় মান 5000, 500, 50, 5 এনেধৰণে গৈছে। গতিকে 5ৰ স্থানীয় মান একে নহয়। তোমালোকে ইয়াৰ পিছত 5ৰ স্থানীয় মানৰ পিছত তুমি নিজা মান বুলি পাবা। নিজা মানটো কিন্তু সদায় একে হয়। শতকৰ ঘৰত, হাজাৰৰ ঘৰত, দশকৰ ঘৰত, এককৰ ঘৰত য'তেই নহওক, সকলোতে কিন্তু নিজা মানটো একেই হ'ব। ইয়াৰ এনেকুৱা এটা প্ৰশ্ন এনেকৈ হ'ব পাৰে যে 5ৰ নিজা মান কি? নিজা মানটো কিন্তু 5 নিজেই। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহাচোন। কলমবোৰৰ সৈতে সাঁফৰবোৰ মিলাও আহা। কলমত কি লিখা আছে চোৱা, 1548ত 4ৰ স্থানীয় মান কিমান? 4ৰ স্থানীয় মান 4 কিমান স্থানত আছে? একক, দশক। গতিকে দশকত থাকিলে কি হ'ব? 4 10, 4 10 40, 4 10 40 ক'ত আছে? শেষৰটোত। গতিকে আমি মিলালে এই প্ৰথমটো শেষৰটোৰ লগত মিলাব লাগিব। ঠিক আছে। ইয়াৰ পিছত আমি যদি চাওঁ, ইয়াতে কৈছে 4ৰ স্থানীয় মান কিমান? এই সংখ্যাটোত 4 কিমান কিহত আছে? এককত, দশকত, শতকত। শতকত হ'লে 400 বা 400। এতিয়া এই 400 ইয়াৰ লগত মিলিব। ইয়াতে 4ৰ স্থানীয় মান 4 আছে হাজাৰৰ ঘৰত। যিহেতু 4 হাজাৰৰ ঘৰত আছে, ইয়াৰ স্থানীয় মান হ'ব 4000 বা 4000। ঠিক আছে। আৰু ইয়াৰ পিছত ইয়াত 4 আছে এককৰ ঘৰত, গতিকে 4 1 বা 4 এনেধৰণে আমি মিলাব লাগিব। তোমালোকে এবাৰ ভালকৈ চাই ল'ব পাৰা। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহা। ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলং কেইখনৰ দৈৰ্ঘ্য চাই ঘেৰ দিয়া অংকবোৰৰ স্থানীয় মান আৰু নিজা মান লিখোঁ আহা। মই অকণমান আগত তোমালোকক নিজা মানৰ কথা কৈছিলোঁ। নিজা মানটো কিন্তু সদায় যোনটো সংখ্যা হয় সেই সংখ্যাটোৱে হয় বুলি কৈছিলোঁ। গতিকে নিজা মানত তোমালোকৰ একো অসুবিধা নহয়। স্থানীয় মান, শৰাইঘাট দলঙৰ দৈৰ্ঘ্য দিয়া আছে 1492, আৰু 2টোত ঘেৰ দিয়া আছে, 2টো এককৰ ঘৰত আছে। গতিকে ইয়াৰ স্থানীয় মান কি হ'ব বাৰু? তোমালোকে মনত পেলোৱাচোন। 2টো একৰ ঘৰত আছে, 2 1, হয়নে? 2 1, বা আমি ইয়াক 2 বুলি লিখিম। নিজা মান বুলি ক'লে সদায় 2 হ'ব। 2 নিজা মান 2। ঠিক আছে। এতিয়া আমি যদি তাৰ পিছলৈ যাওঁ, নৰনাৰায়ণ সেতুখন তোমালোকক দেখুৱাই দিছে চোৱা। দশকৰ ঘৰত 8 আছে, গতিকে ইয়াৰ স্থানীয় মান 8 10 হ'ব, আৰু 8 10 মানে 80। আৰু ইয়াৰ নিজা মান বুলি ক'লে এই ঘেৰ দিয়া সংখ্যাটো নিজেই হ'ব। ঠিক আছে। ইয়াৰ পিছত কলীয়া ভোমোৰা সেতুৰ কথা কৈছে। তাত তোমাৰ ঘেৰ দিছে 0, আৰু 0ৰ স্থানীয় মান কিমান? 0ৰ স্থান কিহত আছে? 0 শতক। গতিকে এতিয়া ইয়াক আমি 0 শতক বুলি ক'ম নে নক'ম? ক'ম। 0 শ, কিন্তু 0 শ বুলি ক'লেও ইয়াৰ উত্তৰটো 0ই হ'ব। আৰু ইয়াৰ ইয়াৰ তোমাৰ স্থানীয় মান নিজৰ মানটো 0, গতিকে ইয়াৰ নিজা মান 0, গতিকে নিজা মানত আমি 0 দিম।
এতিয়া বগীবিল দলঙত নটো আছে একক দশক শতকৰ ঘৰত অংকটো হ'লে আমি 900 বুলি লিখিম ঠিক আছে 900 বা 900 আৰু ইয়াৰ নিজে অংকটো কি 9 গতিকে ইয়াৰ নিজা মানটো হ'ব 9 ঠিক একেধৰণে ডক্টৰ ভূপেন হাজৰিকা সেতুখনৰ দৈৰ্ঘ্যৰ 9টো ঘেৰ দিয়া আছে 9টো আছে একক দশক শতক হাজাৰৰ ঘৰত আৰু হাজাৰ ঘৰত থাকিলে হ'ব 9000 বা 9000 আমি এনেকৈ লিখিব পাৰোঁ আৰু ইয়াৰো নিজামান 9 হ'ব ঠিক আছে ইয়াত তোমালোকক জানিবৰ কাৰণে দিছে যে ডক্টৰ ভূপেন হাজৰিকা সেতুখন ঢলা আৰু শদিয়া নামৰ ঠাই দুখনক সংযোগ কৰিছে হয়নে আমি তাক ঢলা শদিয়া ব্ৰীজ বুলিও কওঁ ঢলা শদিয়া দলং বুলি কওঁ এই দলংখন নদীৰ ওপৰত নিৰ্মিত ভাৰতৰ আটাইতকৈ দীঘল দলং আকৌ বগীবিল দলংখন ভাৰতৰ সবাতোকৈ দীঘল ৰেল পথযুক্ত স্থলপথ দলং মনত ৰাখিবা তোমালোকৰ এইটো বৰ বিশেষ জানিবলগীয়া কথা মনত ৰাখিবা দেই ইয়াৰ পিছৰ প্ৰশ্নলৈ যাওঁ আহা তলত দিয়া কাৰ্ডসমূহ স্থান অনুসৰি সজাই সংখ্যাৰে আৰু আখৰেৰে লিখোঁ আহা কাৰ্ড দিয়া আছে দেখিছা কাৰ্ডখনত কি দিয়া আছে বাৰু চোৱাচোন তোমালোকে 100 দিয়া আছে 10 1000 1 10 এনেকৈ দিয়া আছে কাৰ্ডৰ সাজোনটো কেনেকৈ দিছে ডাঙৰ সংখ্যাটো আগত তাতকৈ অলপ সৰুটো তাৰপিছত তাতকৈ সৰুটো তাৰপিছত এনেধৰণে সজাব দিছে আৰু এই সংখ্যা গোটেইকেইটা লগাই মুঠতে সংখ্যাটো কি পাবা আৰু তাক আখৰেৰে লিখিব দিছে ঠিক আছে এতিয়া চোৱাচোন ইয়াত 1100 1100 10 10 20 আৰু 1 2 3 4 20 4 24 হ'ল চ' 1124 ইয়াত 1124 বুলি লিখিলে ঠিক তেনেধৰণে তোমালোকে কৰিব লাগিব ইয়াত কি আছে 1000 দুটা আছে আমি 1000 দুটা প্ৰথমতে লিখিম তাৰপিছত 100 দুটা লিখিম তাৰপিছত 10 লিখিম তাৰপিছত 1 লিখিম আমি কেনেকৈ ধৰণে হয় চাওঁ আহাচোন ইয়াত চোৱা 1000 দুটা আছে 100 দুটা আছে 10 এটা 1 আছে 3টা গতিকে 1000 দুটাই 2000 হ'ল আৰু 100 দুটাই 200 2000 200 আৰু 10 1 2 3 10 3 13 2213 ইয়াক আমি আখৰেৰে লিখিলোঁ 2213 ঠিক তেনেধৰণে আমি 1000টো লিখিলোঁ ইয়াৰ পৰা ইয়াত যিহেতু 10 আছে 4টা 10 4টা সজালোঁ একাদিক্ৰমে শতকৰ আৰু কি দশকৰ শতকৰ ঘৰত একো নাই সেইকাৰণে আমি শতকৰ ঘৰত ইয়াত 0 দিছোঁ চোৱা 1000 এতিয়া এইফালে আহিলে 4টা অহাৰ কাৰণে 40 আৰু 3 4 10 3 43 1043 ঠিক আছে ইয়াৰ পিছত আমি কি কৰিম 1000 দুটা আছে আৰু 103টা আছে 1000 দুটা 103টা মানে 1000 দুটাই 2000 হ'ল হয়নে তাৰপিছত 103টাই শতকৰ ঘৰত 3 হ'ল আৰু দশকৰ ঘৰত 10 আছে কাৰণে 1 হ'ল আৰু এককৰ ঘৰত একে একে 2 দুটা আছে গতিকে 2312 হয়নে 2312 ইয়াক আমি সজাব লাগিব সজোৱাটো তোমালোকে প্ৰথমতে এই দুটা তাৰপিছত এই তিনিটা তাৰপিছত এইটো এনেধৰণে সজাই ল'বা আৰু ইয়াক আমি যদি আখৰেৰে লিখোঁ কি হ'ব 2312 এনেধৰণৰ হ'ব ঠিক আছে ইয়াৰ পিছৰটোত কি আছে চাওঁ আহা চোৱা 1000 কেইটা আছে 4টা গতিকে 4000 হ'ব হাজাৰৰ ঘৰত 4 হ'ব শতকৰ ঘৰত 100 আছে গতিকে শতকৰ ঘৰত 1 হ'ব দশকৰ ঘৰত 10 10 দুটা 20 হ'ল গতিকে ইয়াত 2 হ'ব আৰু এককৰ ঘৰত 1 আছে গতিকে 1 হ'ব গতিকে 4121 হয়নে ইয়াক আমি লিখিব লাগিব 4121 ঠিক আছে এনেধৰণেই হ'ব এতিয়া চোৱা ইয়াৰ পিছৰ প্ৰশ্ন বাকচত থকা নিৰ্দেশনা অনুসৰি তলৰ চাবিত সঠিক সংখ্যাটো আৰু কাৰ্ডত আখৰেৰে লিখোঁ আহা আমি ইয়াতে বাকচত যিটো আছে চাবিত সেইটো আমি লিখিব লাগিব বাকচৰ পৰা বিচাৰি উলিয়াই চাবিত লিখিম আৰু সেইটোকে আমি আখৰেৰে লিখিম বাকচত আছে 1725তকৈ 2 বেছি মানে 2 এটা আমি ইয়াৰ লগত যোগ দিব লাগিব ঠিক আছে 2 এটা যোগ দিলে বাৰু কি হ'ব চাওঁ আহাচোন
তোমালোকে মুখতো কৰিব পাৰা কি হ'ব যোগ কৰিলে 5 2 7 2 নামি আহিলে 7 নামি আহিলে 1 1727 হয়নে এইটো চোৱা 1727 দেখিলা ইয়াত 1727 আখৰেৰে লিখিছে ঠিক তেনেধৰণে তোমালোকক কৈছে 2049তকৈ 1 কম 1 এটা কম মানে তুমি 1 এটা বিয়োগ কৰিব লাগিব হয়নে বিয়োগ কৰা মানে আচলতে এই সংখ্যাটোৰ পৰা 1 কমাই দিলেই হ'ল 2048 হ'ব ঠিক আছে ইয়াক আমি 2048 লিখিব লাগিব 2048 ইয়াক লিখিম 2048 ঠিক আছে ইয়াৰ পিছৰটো আমি চাম ইয়াৰ পিছত কি দিছে চোৱা 3541তকৈ 10 বেছি 10 বেছি বুলি কোৱাৰ লগে লগে আমি 10 যোগ কৰিব লাগিব 141ৰ লগত 10 যদি লগ লগাওঁ 51 হ'ব 3551 হয়নে ইয়াক আখৰ আৰু সংখ্যাৰে লিখিলে কি হ'ব বাৰু চাওঁচোন 3551 আখৰেৰে 3551 এনেধৰণে হ'ব ঠিক আছে এতিয়া ইয়াৰ পিছত দিছে 6847তকৈ 20 বেছি হয়নে 20 বুলি কওঁতে মুখতে আমি যোগ কৰিবলৈ চামচোন 20টো দশকৰ ঘৰত 2 আছে গতিকে আমি 4 লগত 2 এটা যোগ কৰিলে 6 হ'ব 6 10 7 47 হ'ব ঠিক আছে এতিয়া আমি এনেই মুখতেও যদি পাৰোঁ মুখতে কৰিলেও ওলাব যে 47ৰ লগত 10 যোগ কৰিলে 57 আৰু 10 যোগ 20 যোগ কৰিলে 67 হয়নে ইয়াক হ'ব তেনেহ'লে কি 6867 6867 ইয়াৰ পিছতো কি আছে চোৱা 5496 তাৰ লগত তাতকৈ 100 কম কৰিব লাগিব 100 এটা আমি ইয়াৰ পৰা বিয়োগ কৰিব লাগিব যিহেতু 400 আছে 400টো 300 হ'ব 100 এটা কমি যাব হয়নে নহয় আমি বিয়োগ কৰি চাওঁ আহাচোন এনেধৰণে হ'ব 6টো নামি আহিব কাৰণ ওপৰত ডাঙৰ সংখ্যা আছে 9 নামি আহিব 4ৰ পৰা 1 গ'লে থাকিব 3 এটা হ'ব 5396 হ'ব হয়নে এইটো আমি লিখিলে হ'ব 5396 ইয়াক 5396 এনেধৰণে লিখিব পাৰোঁ ছাত্ৰীসকল ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহা চেকৰ পৃষ্ঠাসমূহৰ ধনৰাশি আখৰেৰে লিখোঁ আহা চেক মানে কি তোমালোকে নিশ্চয় বুজি পাইছা যে টকা পইচা লেনদেন কৰা এখন কাগজ য'ত এখন বেংকত ব্যৱহাৰ কৰা হয় বেংকত পইচা ইয়াতে লিখি দিলে আমি চহী কৰি দিলে বেলেগে উলিয়াই ল'ব পাৰিব যদি আমি চহী কৰি দিব লাগিব কিন্তু দেই এতিয়া এইখন চোৱাচোন চেকখনত কি লিখা আছে যে ধনৰাশি আখৰেৰে লিখোঁ আহা 2710 এইটো ইয়াত লিখি দেখুৱাই দিছে যে 2710 টকা মাত্ৰ ইয়াত আকৌ টকা মাত্ৰটো লগাই দিব লাগে ঠিক আছে এতিয়া ইয়াতে তোমালোকক কি কৈছে পিছৰ কেইটা আখৰেৰে লিখিব দিছে ঠিক আছে আমি আখৰেৰে লিখিলে কি হ'ব চাওঁ আহাচোন ছাত্ৰ ছাত্ৰীসকল চোৱাচোন ইয়াত মই লিখি দেখুৱাইছোঁ ইয়াতে 6300 আছিলে গতিকে আমি 6300 টকা মাত্ৰটো থাকেই ইয়াতে চহী কৰিব লাগে দেই ইয়াতে চহী কৰিব লাগে দেখিছা ইয়াতে 5885 ইয়াক লিখিছোঁ 5885 ঠিক আছে তাৰ পিছতোত আছিলে যে 8925 ইয়াত লিখিছোঁ 8925 এনেধৰণে তোমালোকে চেক পুৰাবলৈ শিকিব পাৰিবা ডাঙৰ হ'লে নিশ্চয় তোমালোকে হাতে কামে কৰি আৰু শিকিবা ধন্যবাদ এতিয়া এইটো ভিডিঅ' ইমানতে শেষ কৰিছোঁ তৃতীয় অংশ চতুৰ্থ অংশত আমি ইয়াৰ পিছৰখিনি আলোচনা কৰিম তোমালোকে কিবা যদি জানিবলগীয়া থাকে মোক কমেণ্ট যোগে জনাবা ধন্যবাদ